জামাত আৰম্ভ হোৱাৰ পিছত যদি কোনোবাই মছজিদত আহে, এওঁলোকে সুন্নত নামাজ পঢ়িব নে নাই? এই বিষয়ে প্ৰথমতে আমি মুছলিম শৰীফৰ 710 নম্বৰ হাদিছটো পাঠ কৰিম। হাদিছটোত হযৰতে আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, ইদা উকিমাতিস সালাতু ফালা সালাতা ইল্লাল মাকতুবা। যেতিয়া জামাত আৰম্ভ হয়, তেতিয়া সেই নামাজৰ বাহিৰে আন কোনো নামাজ নাই। এই হাদিছৰ ভিত্তিত কোনোবাই জামাত আৰম্ভ হোৱাৰ পিছত মছজিদত আহিছে, এওঁলোকে আৰু সুন্নত নপঢ়িব, চিধা জামাততহে শৰীক হ'ব, সুন্নত পঢ়িব নোৱাৰিব। কিন্তু এটা কথা মনত ৰাখিব, ফজৰৰ আগত যি সুন্নত 2 ৰাকাত মুআক্কাদা, ইয়াৰ হুকুমটো অলপ পৃথক। কিয়নো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফজৰৰ আগৰ যি 2 ৰাকাত সুন্নত আছে, ইয়াৰ ফজিলত, ইয়াৰ গুৰুত্ব বৰকৈ বয়ান কৰিছে। হযৰতে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, ফজৰৰ আগৰ 2 ৰাকাত দুনিয়া ও মা ফিহা, অৰ্থাৎ পৃথিৱী আৰু পৃথিৱীৰ ভিতৰত যিমানবোৰ বস্তু আছে সকলোতকৈ ফজৰৰ আগৰ 2 ৰাকাত সুন্নত উত্তম। আৰু বিভিন্ন ধৰণৰ হাদিছত বৰ্ণিত আছে ফজৰৰ আগৰ 2 ৰাকাত সুন্নতৰ বিষয়ে। সেইবাবে কোনোবাই যদি মছজিদত জামাত আৰম্ভ হোৱাৰ পিছত, অৰ্থাৎ ফজৰৰ 2 ৰাকাত নামাজ আৰম্ভ হোৱাৰ পিছত যদি মছজিদত আহে, তেওঁলোকে প্ৰথমতে ভাবিব যে মই 2 ৰাকাত সুন্নত পঢ়িলে জামাত পাম নে নাই আখিৰি বৈঠকলৈকে। আখিৰি বৈঠক পোৱাৰো যদি সম্ভাৱনা থাকে, তেতিয়াহ'লে সুন্নত 2 ৰাকাত আগত পঢ়ি ল'ব। আৰু এই সুন্নত মছজিদৰ ভিতৰত নহয়, মছজিদৰ বাহিৰতহে পঢ়িব, চেহেন বা বাৰিন্দাত। আৰু এনে আমল হযৰতে সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইনৰ পৰা বৰ্ণিত আছে। যেনে আব্দুল্লাহ ইবনে ওমৰ, আব্দুল্লাহ ইবনে আব্বাছ, আব্দুল্লাহ ইবনে মাসউদ আৰু হযরত আবু দারদা রাদিয়াল্লাহু তাআলা আনহুৰ পৰাও এনে আমল পোৱা যায়। তেওঁলোক মছজিদত অহাৰ পিছত যদি ফজৰৰ নামাজ আৰম্ভ হৈছে, জামাত 2 ৰাকাত সুন্নত পঢ়াৰ পিছত পোৱা সম্ভাৱনা আছে, তেওঁলোকে আগত সুন্নত পঢ়িছিলে, তাৰ পিছতহে জামাতত শৰীক হৈছিলে। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। আল্লাহ ৰাব্বুল আলামিন আমালোকক সকলোকে সঠিকভাৱে নামাজ আদায় কৰাৰ তৌফিক দান কৰক। আমিন।